নমস্কাৰ, মোৰ নাম গ্লাইডুন মমিন। আজি এটা ঠাইত মই আছে, বহুত দূৰৰ পৰা। মোৰ ঘৰটো একচুৱেলি মই দামাছ মেঘালয় হয়। ইমান দূৰৰ পৰা আজি মই বাইদেউ ওচৰত আহিছোঁ। কিয় মানে এটা বস্তু আপোনালোকক মই জনাই দিওঁ যে মই যদি মোৰ নিজৰ বিষয়ে যদি মই জনাওঁ, মোৰ বিষয়ে যদি মই কওঁ, তেনেকুৱা মই এতিয়ালৈকে প্ৰায় 20 বছৰমান হৈছে তেনেকুৱা চিকিৎসাত যদি যোৱা বা তেনেকুৱা যিকোনো পেচেণ্ট তেনেকুৱা মই মানুহকেইটা সহায় কৰিছোঁ। মই এটা NGO হৈ পেলাই মই কাম কৰি আছিলোঁ তেনেকুৱা। মই দেখিছোঁ যে মানে বি বৰুৱা হস্পিটেলত মই মুম্বাই টাটা মেমৰিয়েললৈ গৈছোঁ। তেনেকুৱা যদি চাওঁ, মানুহে বহুত কষ্ট হৈ পেলাই আছে, যিটো বুলি কয় আমি ইংলিছত যদি কেঞ্চাৰ বা যদি অসমীয়া দি কৰ্কট বুলি কয় ন, এইটো মানুহে প্ৰায় মানে মেডিকেলত যায়। যদি গভৰ্ণমেণ্ট ছাইডত যদি মই বেয়া নকওঁ, হস্পিটেলত যোৱাটো এইটো ভাল নহ'ব তেনেকুৱা নকওঁ, কিন্তু মানে মই নিজে এক্সপিৰিয়েঞ্চ, মোৰ অভিজ্ঞতা আজি তাইলৈকে যদি চাওঁ 90% মানুহ তেনেকুৱা আজিলৈকে ছাকচেছ হোৱা মই দেখুওৱা নাই। তেনেকুৱা গভৰ্ণমেণ্ট ছাইটত যদি যাই পেলাই মই অলপ আগত কোৱা নিচিনা ইভিন মই টাটা মেমৰিয়েললৈকে গৈ পেলাই আহিছোঁ। এতিয়া মই অলপ দিন আগত 2 মাহমান আগত তেনেকুৱা মই বাইদেউৰ তেনেকুৱা ভিডিঅ' পাইছিলোঁ। তাৰপিছত মই আহি পেলাই বাইদেউ লগ পাই পেলাই আমি এতিয়া আজি ঔষধটো আমি 3 পালি হ'ব মানে সেইটো লৈছিলোঁ। আমাৰ যদি পেচেণ্টৰ বিষয়ে যিটো আমি কওঁ, যিটো পেচেণ্টটো আমাৰ তেখেতে 1 মাহমান ভাতখিনি তেনেকুৱা খাব পৰা নাছিল, কিন্তু মানে ইয়াতে আহি পেলাই আমি ভাল এটা আমি ৰিজাল্ট পাইছোঁ। আমি সেইটো প্ৰথমতে সেইটো এটা আপোনালোকৰ দৰ্শকতা মই জনাইছোঁ। আমাৰ যিখিনি পেচেণ্ট তেখেতেও মানে 1 মাহমান ভাত খাব পৰা নাছিল, এতিয়া নিজে ভাত খাই তেখেতে নিজে উঠিব পাৰে, নিজে তেখেতে বহিব পাৰে। আৰু এইটো বিষয়ৰ কাৰণে আজি মই এই ভিডিঅ' বনোৱাৰ উদ্দেশ্যতে সেইটো হ'ল, বাইদেৱে মানে এইটো ঔষধ কেতিয়াৰ পৰা আৰম্ভ কৰি আছিল বা কেনেকুৱা আৰম্ভণি হ'লে সেইটো বিষয়ে অলপ জনাই দিব। এইটো সেইকাৰণে মই আপোনালোকে বাইদেউ কি কয় আপোনালোকে সেইটো মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে জানক, বা তেনেকুৱা আপোনাক কিছুমানে আগত কোৱাৰ দৰে বহুতেই কষ্ট হৈ থাকিব, বাইদেউক আপোনালোকে কণ্টেক্ট কৰিব। ইয়াৰ কাৰণে তেখেতে গোটেই ডিটেইলছটো আপুনি বাইদেউ জনাই দিব। আপুনি মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে আপুনি ধৈৰ্য কৰি চাব দিয়ে। বাইদেউ আপোনাৰ প্ৰথমতে আপোনাৰ নামটো? মোৰ নামটো শ্ৰী কল্পনা দাস। মই 2001 চনৰ পৰাই এই ঔষধটোৰ লগত জড়িত। মোৰ দেউতাই সপোনত পাইছিল ঔষধটো। যিদিনাখন দেউতাই সপোনত ঔষধটো পাইছিল, সেইদিনাখনৰ পৰাই আজিলৈকে মই জড়িত হৈ আছোঁ। এই ঔষধটো সপোনত পালেও আমি কিন্তু চৰকাৰীভাৱে ইয়াৰ কাৰণে বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল। চৰকাৰী স্বীকৃতি প্ৰাপ্তৰ কাৰণে আমি 2010 চনৰ পৰা 2021 চনলৈকে এই পেটেণ্ট অফিচ আৰু নেশ্যনেল বায়'ডাইভাৰ্চিটিৰ লগত জড়িত হৈ আছিলোঁ। 2010 চনত যেতিয়া আমি এপ্লিকেশ্যন কৰিছিলোঁ, তেতিয়া তেখেতসকলে আমাক সঁহাৰি জনাইছিল যে তেখেতসকলে আমাক কিছু সহায় কৰিব। তাৰ পাছতে আমি ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আহিলে। তেখেতকো আমি অৱগত কৰাইছিলোঁ যে এতিয়ালৈকে আমাৰ ঔষধৰ কথাৰ কাৰণে কোনো গুৰুত্ব দিয়া নাছিলে অফিচিয়েলি। তেনেকৈ ভাবি পেলাই তেখেতক জনাইছিলোঁ। কিন্তু তেতিয়া মোদী ডাঙৰীয়া মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছিলে যে আমাৰ ঔষধটোৰ সম্পৰ্কে তেখেতসকলক জনাব অফিচিয়েলি, আৰু আমাৰ কামটো যাতে সোনকালে আগুৱাই দিয়ে, তেখেতে আমাক সেইটো আশ্বাস দিছিল। তাৰ পাছতে 2015 চন মানতে তেনেকুৱাতে আমাক হেৰিয়াৰ পৰা আহিলে, পেটেণ্ট অফিচৰ পৰা কাগজ আহিল যে আপোনালোকে আমাৰ জৰিয়তে পেটেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু আমি তাৰ উপৰিও আমি নেশ্যনেল বায়'ডাইভাৰ্চিটিৰ পৰা আমাৰ এখন চাৰ্টিফিকেট দিব, তাৰ লগত আমাৰ যোগাযোগ কৰিবলৈ ক'লে। আমি যোগাযোগটো কৰিলোঁ। তেখেতসকলে আমাক 17 চনৰ ডিচেম্বৰ মাহৰ 5 তাৰিখে এখন চাৰ্টিফিকেট দিলে। গোটেইখিনি প্ৰক্ৰিয়া আমাৰ পেটেণ্ট অফিচ আৰু নেশ্যনেল বায়'ডাইভাৰ্চিটিৰ জৰিয়তে কৰা হ'ল। আৰু 17 চনৰ পাছত 19 চনৰ জুলাই মাহৰ 9 তাৰিখে আমাক পেটেণ্ট অফিচে হিয়াৰিঙৰ কাৰণে মাতিলে। আমি হিয়াৰিঙৰ কাৰণে গ'লোঁ। হিয়াৰিঙত তেখেতসকলেও আমাক সকলোখিনি বুজাই ক'লে। পেটেণ্ট অফিচৰ যিটো ক্ষমতা পেটেণ্ট কৰা, তেখেতসকলে যেনেকুৱা ধৰণৰ বুজালে যে তেখেতসকলৰ সেইটো পেটেণ্ট কৰা ইমান এটা অধিকাৰ নাই, এইটো দিয়া নাছিলে। গতিকে নেশ্যনেল বায়'ডাইভাৰ্চিটিক দিছিলে সম্পূৰ্ণ অধিকাৰটো। নেশ্যনেল বায়'ডাইভাৰ্চিটিয়ে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে ইতিমধ্যে কেঞ্চাৰৰ ঔষধ আৱিষ্কাৰ হৈছে বুলি ঘোষণা কৰিছিল। সেইটো আমাৰ চৰকাৰী প্ৰক্ৰিয়া আমাৰ সিমানতে হ'ল। কিন্তু এই সম্পৰ্কে আমি ইতিমধ্যে ভাৰত চৰকাৰক জনোৱা হৈছে যে আমাৰ ঔষধৰ সম্পৰ্কে ৰাইজক অৱগত কৰক।
এতিয়ালৈকে কিয় কৰা নাই এই সম্পৰ্কে নাজানো বাৰু যি কি নহওক বৰ্তমান মই দেউতাই যিদিনাখন ঔষধটো পাইছিল তেতিয়াৰ পৰাই মই জড়িত আজিলৈকে জড়িত বহুখিনি মানুহ ভাল হৈছে আৰু সেইখিনি মই ক'ব নালাগে কিমান ভাল হৈছে কি হৈছে আপোনালোকে নিজে দেখিব জানিব আৰু আমাৰ ঔষধটো খোৱা কিছুমান নিয়ম থাকে ঔষধখিনি আমাৰ ঔষধখিনি ৰস উলিয়াই গৰৈ মাছ আৰু বিলাহীৰ লগত তৰকাৰী বনাব লাগে ঔষধখিনি ৰস যিমানখিনি ওলাই সেইখিনিৰ লগত 100 গ্ৰাম গৰৈ মাছ আৰু 150 গ্ৰাম বিলাহী দি পেলাই তৰকাৰী বনাই ৰাতি ভাতৰ লগত খায় ভাত নোহোৱাকৈ আমাৰ ঔষধটো নাখায় আমাৰ ঔষধটো যদি ভাত নোহোৱাকৈ খায় সুদা তৰকাৰী খায় তেতিয়াহ'লে ডিঙিটো ফুলি যাব আৰু বিষাব আৰু ঔষধটো পিছদিনাখন খাব নোৱাৰে আজি বনাই আজিয়ে খাব আজি তৰকাৰীটো পিছদিনাখন যদি খায় তেতিয়াহ'লে জিভাত গুটি গুটি হয় আৰু বিষ হয় এইখিনি হৈছে আমাৰ ঔষধ খোৱা নিয়মটো ঔষধ খাই থাকোঁতে আমাৰ কিছুমান নিয়ম থাকে টেঙা জ্বলা মছলা আঠা আৰু বিজল জাতীয় বস্তুবোৰ খাব নোৱাৰে যিসকল মানুহ ইতিমধ্যে ভাল হৈছে তেখেতসকলে আমাৰ সম্পূৰ্ণ অলপ আপোনাৰ মাজত ডিষ্টাৰ্ব দিলোঁ যেনেকুৱা বস্তু হ'ল মানে টেঙা গম পাইছোঁ ন তেনেকুৱা বিজলা বস্তু বোলে নামবোৰ তেনেকুৱা ফলমূল বিজল বস্তু মানে আপোনাৰ মাটিমাহ খাব নোৱাৰে উৰহি খাব নোৱাৰে ভেন্দি খাব নোৱাৰে তাৰপিছতে মচুৰ দালি খাব নোৱাৰে ৰঙালাও খাব নোৱাৰে পানীলাও খাব নোৱাৰে কোমোৰা খাব নোৱাৰে তিয়ঁহ অমিতা স্কোৱাছ এনেকুৱা বহু ধৰণৰ বস্তু থাকে সেইবোৰ খাব নোৱাৰে আৰু টেঙা বুলি কোৱাৰ লগে লগে আমাৰ গাখীৰটো টেঙা পৰে মাছ মাংস গাখীৰ কণী সেয়াও খাব নোৱাৰে আনকি গাখীৰৰ ভিতৰত হৰলিক্স পৰে হৰলিক্স খাব নোৱাৰে মিঠাই খাব নোৱাৰে বিস্কুটো খাব নোৱাৰে গতিকে এই গোটেইখিনি আমাৰ যেন এটা ৰেষ্ট্ৰিকশ্যন থাকে সেইখিনিৰ ভিতৰত থাকিলে মানুহ সোনকালে উপকৃত হয় ভাল হয় আৰু মই কৈছিলোঁ কেমো লোৱা মানুহেও খাব পাৰে বুলি যিসকল মানুহে কেমো লোৱা নাই তেখেতসকলৰ ক্ষেত্ৰত আমাৰ ঔষধটোৱে খুব সোনকালে কাম কৰে আৰু যিসকল মানুহে কেমো লৈছে তেখেতসকলৰ কাৰণে অলপ দেৰি হয় আমাৰ ঔষধে কাম কৰে কিন্তু অলপ দেৰি হয় ভাল হওঁতে সেইখিনি অলপ ধৈৰ্য ধৰি পেলাই আগবাঢ়ি গ'লে তেখেতসকলো উপকৃত হ'ব বুলি মই ভাবোঁ আৰু এইখিনিতে আৰু এটা কথা কওঁ আমাৰ ঔষধটোৰ সম্পৰ্কে এইখিনি কথা আৰু দ্বিতীয় কথাটো হৈছে আমাৰ ইয়াৰ লক্ষণ কিছুমান থাকে অসুখৰ যিটো মানে আমি কওঁ যে আঘাত পোৱাৰ কাৰণে হয় এক্সিডেণ্টৰ কাৰণে হয় এই ৰোগটো এক্সিডেণ্টৰ কাৰণে এইটো কাৰণেই কোৱা হয় যে যেতিয়া আমাৰ এক্সিডেণ্ট হয় আমি কষ্ট পালে সেই যিখিনি জেগা উখহি থকা জেগাখিনিত মলম লগোৱা বা টেবলেট খাই উখহা জেগাখিনি ভাল হৈ যায় কিন্তু সেইখিনি জেগাত যে যিটো মৰা তেজ থাকি যায় সেই তেজটো বেয়া হৈ যায় সেই তেজটোৰ পৰাহে এই ৰোগটো হয় বুলি আমি অনুভৱ কৰোঁ আৰু আজিলৈকে যিমানখিনি পেচেণ্ট পাইছোঁ যিমানখিনি ৰোগী পাইছোঁ সকলোকে সুধিছোঁ যে আপোনালোকৰ ক'ৰবাত কেতিয়াবা এক্সিডেণ্ট হৈছিল নেকি বা দুখ পাইছিল নেকি সকলোৱে একে কথাই কৈছিল যে হয় আমাৰ এক্সিডেণ্ট হৈছিল আমি দুখ পাইছিলোঁ আৰু এই ক্ষেত্ৰত কেঞ্চাৰ ৰোগটো দুই ধৰণে হ'ব পাৰে এটা হৈছে এক্সিডেণ্টৰ কাৰণে দ্বিতীয়টো হৈছে মেণ্টেলি হ'ব পাৰে মানসিকভাৱে যেতিয়া মানুহৰ বহুত আঘাত পোৱা যায় তেতিয়া ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে ব্ৰেইন ষ্ট্ৰক হোৱাৰ সম্ভাৱনা থাকে গতিকে আৰু এটা কথা হৈছে ৰোগটো আমাৰ নেচাৰেল যিটো আমাৰ হৈছে দেহত হৈছে ৰোগটো এই ৰোগটো ভাল পোৱাটো সহজ কিন্তু যেতিয়া তাক ডক্টৰেও হয়তো আৰু এটা ধৰণে নিব পাৰে যেতিয়া বায়োপসি কৰাৰ লগে লগে ৰোগটো গোটেই দেহত বিয়পি যায় আপোনাৰ যেতিয়ালৈকে টিউমাৰটো আছে গম পাইছে তেতিয়া ঠিকে আছে কোনো বাঢ়ি যোৱা নাই দেহলৈকে বিয়পি যোৱা নাই যেতিয়া তাক বায়োপসি কৰা যায় তেতিয়া গোটেই দেহত ইমিডিয়েট মানে বাঢ়ি যায় গোটেই দেহলৈ গুচি যায় আৰু এই সকলোকে মই এটাই অনুৰোধ কৰিম যিসকল লোক এই কৰ্কট ৰোগত ভুগি আছে তেখেতসকলক অনুৰোধ কৰিম যে তেখেতসকলে টেঙা আঠা আৰু বীজজাতীয় বস্তুৰ পৰা যেন সদায় আঁতৰি থাকে সকলোখিনি যেন এভইড কৰি চলে আৰু এটা ভাল কথা যে ভাল খবৰ আমাৰ ঔষধত কিডনী ৰোগীও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে যিসকল ৰোগীয়ে ডায়েলিচিছ কৰা নাই সেইসকল ৰোগীৰ কাৰণেও আমাৰ ঔষধটো খুবেই উপযোগী ডায়েলিচিছ নকৰা সকলৰ কাৰণে 6 বা 7 মাহৰ ভিতৰত আমাৰ ঔষধটো খালে তেখেতসকল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে গতিকে সকলোকে মই অনুৰোধ কৰোঁ আপোনালোকে নীতি নিয়মখিনি মানি চলক আমাৰ ঔষধ খোৱা নোখোৱা সেইটো পিছৰ কথা কিন্তু টেঙা আঠা বিজলবোৰ যদি নোখোৱাকৈ থাকে তেতিয়াহ'লে মানুহজন বহুদিন সুস্থ হৈ থাকিব পাৰে
ঠিক আছে মই বাইদেউ এতিয়া আপোনাৰ ঔষধটো মই অলপ চাব বিচাৰে চাব বিচাৰিম আপোনাৰ ঔষধটো সেইটো চাওক আপোনালোকে আমি বস্তুখিনি চিনি নাপাওঁ বস্তুখিনি কিন্তু বাইদেউ তেখেতে তেওঁলোকে দেউতা কৈছে মানে সপোনৰ ঔষধ বুলি কৈছে তেওঁলোকে আমি সেইটো তেনেকুৱা নামবোৰতো নাজানো সেইটো জানিব নিবিচাৰোঁ আমি এটা মানে এইটো চাওক ঔষধীয়া আচ্ছা বাইদেউ সেইটো মানে আপুনি যিটো দৰৱটো সেইটো ঔষধখিনি দিছে মানে সেইটো কেইদিনৰ কাৰণে পালে মই 10 দিনৰ কাৰণে দিওঁ এবাৰ আহিলে 10 দিনৰ কাৰণে দিওঁ ঔষধটো 10 দিন খোৱাৰ পিছত আকৌ আহিব লাগে আকৌ আহি নি পেলাই খাব লাগে আৰু এইখিনিতে কওঁ মোৰ দেউতাই 2খন কিতাপ লিখি থৈ গৈছে এখন হৈছে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ এইখন হৈছে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ এইখন পঢ়িলে আপোনালোক বহুতভাৱে উপকৃত হ'ব যিটো আমাৰ কেঞ্চাৰ বুলি ভয় থাকে এই ভয়টো সমূলি নাইকিয়া হৈ পৰিব কিতাপখন পঢ়িলে আপোনালোকে মানসিকভাৱে শাৰীৰিকভাৱে শক্তি পাব যেন মই অনুভৱ কৰোঁ যিটো কেঞ্চাৰ ৰোগ হোৱা বুলি মানুহে ভয় কৰি থাকে কৰ্কট ৰোগ বুলি ভয় কৰে এই ভয়টোৰ পৰা তেখেতসকল মুক্ত হ'ব আৰু এখন হৈছে ইংৰাজী এখন ইনভেনশ্যন অফ দ্য মেডিচিন অফ কেঞ্চাৰ এইখনো দেউতাই লিখি থৈ যোৱা এই 2খন পঢ়িলে আপোনালোকৰ মনৰ পৰা কেঞ্চাৰ ৰোগৰ বা কৰ্কট ৰোগৰ ভয়টো সমূলি নাইকিয়া হ'ব বাইদেউ এটা আমি প্ৰশ্ন যেনিবা আমি আপুনি যিটো কৈছিল আপোনালোকে যেতিয়াৰ পৰা সেইটো কেঞ্চাৰৰ ঔষধি যিটো আপোনালোকে দিছে এইটো আপোনাৰ এনেই জনা মানে বহুত হৈছে তথাপি মানে এটা ফিগাৰ ক'ব পাৰে কিমানজন মান আপোনালোকে আহি পেলাই ইয়াতে ভাল পাইছে এনেকুৱা এটা মই কিমানজন ভাল পাইছে সেইটো ক'ব নোৱাৰোঁ কাৰণ 2001 চনৰ পৰাই দিয়া হৈছে ঔষধটো 2001 চনৰ পৰা আজি 2025 চন হৈছে আজিলৈকে দিয়ে থকা হৈছে বহু ৰোগী ভাল হৈছে তেখেতসকলৰ ভিতৰত মানে মই নাম ল'বলৈ মোৰ কাৰণে দিগদাৰ হয় তথাপিও এটা ক'ব পাৰোঁ 2001 চন মানতে খোৱা এজন ল'ৰা আছিলে তেখেতে সেইটো সময়ত ডেকা আছিলে তেখেত আজি 25 বছৰ হ'ল আমাৰ ঔষধ খাই এতিয়াও তেখেতক দেখিলে গম নাপায় তেখেতৰ যেন এইটো ৰোগ হৈছে তেখেতে বিয়া বাৰু পাতি সংসাৰ কৰি এতিয়া বৰ্তমান বিজেপিৰ এজন লিডাৰ ভাল লিডাৰ হৈ আছে আজি 25 বছৰ তেখেত জীৱিত হৈ আছে আৰু কেমলৰ মানুহ আজিলৈকে তেনেকৈ যিমান দিন ঔষধ কামাৰ খাবলগীয়া হয় সিমান দিন খোৱাৰ পাছতো আজিলৈকে তেখেতসকল ভালেই হৈ আছে এটা কথা সম্পূৰ্ণৰূপে সুস্থ হৈ আছে এটা অলপ প্ৰশ্ন সুধিছোঁ বাইদেউ যেতিয়া ক্ষমা যদি লৈছে ধৰক মানে কিছুমান ক্ষেত্ৰতে কি হয় মানে কেঞ্চাৰটো আমি গম পাওঁ প্ৰথমতে মানে কেঞ্চাৰটো মানে ভালদৰে গম নাপায় যেতিয়া মানুহে মানে তৎপৰতা মানুহৰ আহে যেতিয়া মানে থাৰ্ড ষ্টেজ হয় তেতিয়া মানে তেতিয়া তেনেকুৱা ষ্টেজত আপোনাৰ মতে সেইটো ভাল কৰা কিউৰ কৰা সময় কেঞ্চাৰ ৰোগটো হৈছে মই প্ৰথম কওঁ কেঞ্চাৰ ৰোগটো ক'ৰ পৰা আৰম্ভ হয় এই সম্পৰ্কে কোনো ভালকৈ নাজানে জ্ঞাত নহয় প্ৰথম অৱস্থাত আমাৰ 10 বছৰমানৰ আগৰ পৰাই মানুহৰ চিমটমবোৰ অকণ বেলেগ বেলেগ হয় বেলেগ এইটো কাৰণেই কৈছোঁ যে গাটো বহুত বেয়া লাগে দুৰ্বল অনুভৱ কৰে খোজকাঢ়িবলৈ মন নাযায় শুই থাকিবলৈ বিচাৰে কথা ক'লে কথা শুনিব মন নাযায় খুব খং উঠে আৰু খাব মন নাযায় ভোক লাগিলেও খাব মন নাযায় একো কাম কৰিবলৈ মন যায় এলাহ ভাৱটো আহি যায় গাটো জ্বৰ লাগে মানে খুব অশান্তিদায়ক জ্বৰ লাগে কেতিয়াবা খুব বিষ হয় বিষ হ'লেও মানে তাক ধৰা পৰোঁতে সময় লয় ডক্টৰে হ'লেও মেডিচিন দি থাকে কিন্তু ধৰা পেলাব নোৱাৰে এইখিনি হৈছে প্ৰাথমিক মানে আৰম্ভণি তেনেকৈয়ে থাকে কেইবাবছৰো তেনেকৈয়ে গাটো বেয়া ভৰি খোজ কাঢ়িব মন নোযোৱা খাবলৈ মন নোযোৱা বিচনাত শুই থকা এলাহ ভাৱ এইবিলাক যেতিয়া আহি থাকে কণ্টিনিউ হৈ থাকে কমে 5 বছৰমানৰ পাছত দেহত এটা টিউমাৰ নিচিনা মানে হেৰি এটা হয় যেতিয়া সেইটো হয় তেতিয়া প্ৰচণ্ড বিষ হয় যেতিয়া টিউমাৰটো প্ৰথম উঠে তেতিয়া প্ৰচণ্ড বিষ হয় ইমান দিন তেখেতৰ গাটো বেয়াই গুচি যায় তেখেতৰ ডক্টৰেও মানে উলিয়াব নোৱাৰে যে তেখেতৰ ক'ত হৈছে অসুখটো বা কিহৰ কাৰণে এইটো হৈছে এইটো কোনেও গম নাপায় আৰু সেইটো কাৰণে এই আমাৰ টিউমাৰটো ধৰা পৰাত অলপ দেৰি হয় আৰু 5 বছৰমানৰ পিছত যেতিয়া ধৰা পৰে বা 10 বছৰ পিছত ধৰা পৰে তেতিয়া পেচেণ্টজনৰ অৱস্থাটো এনেকুৱা এটা অৱস্থাত ধৰা পৰে যে তেতিয়া ডক্টৰে কয় কেতিয়াবাহে কয় ফাৰ্ষ্ট ষ্টেজ কেতিয়াবা কয় থাৰ্ড ষ্টেজ কেতিয়াবা ফ'ৰ্থ ষ্টেজ এনেকুৱা হেৰি হয় আৰু আমাৰ ঔষধৰ ক্ষেত্ৰত ষ্টেজৰ কোনো কথা নহয় যদিহে পেচেণ্টজনে কেম'থেৰাপি বা ৰেডিয়েশ্যন নলয় তেতিয়াহ'লে আমাৰ ঔষধ 10 দিন খালেই মানুহে গম পাই যায় তেখেত কিমান সুস্থ হৈছে বা পেচেণ্টজনেও নিজে গম পায় যে তেখেত কিমানখিনি
সুস্থ হৈ উঠিছে তেখেতে নিজে ক'ব পাৰে। বাকী কিছুমান চিমটম থাকে আমাৰ ঔষধ খাই থাকোঁতে পেচেণ্টে নিজে গম পায়, সেইখিনি মই জনাব নিবিচাৰোঁ এইটো কাৰণে মই যদি কৈ দিওঁ তেখেতসকলৰ সেইটো নাথাকে, গতিকে নিজে ঔষধ যেতিয়া খাই থাকিব নিজে এটা এটাকৈ গম পাই গৈ থাকিব। আৰু বাইদেউ এটা কথা মানে ধৰক কেঞ্চাৰৰ যদি চাওঁ কেঞ্চাৰ যদি হয় মানে এনেহ'লে মানে যেনিবা বন মেৰ তেনেকুৱা হয়, ব্লাড কেঞ্চাৰ হয় মানে যিকোনো কেঞ্চাৰত মানে সেইটো ঔষধ আপোনাৰ কাম কৰে নে? হয়, আমাৰ ঔষধে কাম কৰে আৰু আমাৰ ঔষধটো খাই থকা অৱস্থাত ব্লাডটো ল'ব নোৱাৰে, বেলেগৰ পৰা যিটো আমাৰ ব্লাড দিয়া হয় সেইটো ল'ব নোৱাৰে। তাৰ বাহিৰে আপোনাৰ জ্বৰ, গা বিষ, প্ৰেছাৰ, চুগাৰ, ইউৰিক এচিড, থাইৰইড যি নাথাকক সকলো মেডিচিন খাব পাৰে আৰু আমাৰ মেডিচিনটো ছাইড এফেক্ট নাই। ধৰক মানে আমাৰ পেচেণ্টে এতিয়া এইটো ঔষধখিনি লৈ আছে আপোনাৰ মানে তেতিয়া সময়ত যদি তেখেতৰ গা বিষ হৈছে তেনেকুৱা কিবা হ'লে পেইন কিলাৰ বা তেনেকুৱা ফিভাৰৰ মেডিচিন ল'ব পাৰে ন? ল'ব পাৰে। যদি কেতিয়াবা দুৰ্বল যেন অনুভৱ হয় তেতিয়াহ'লে ভিটামিন চেলাইন ল'ব পাৰে, ভিটামিন ইনজেকশ্যন ল'ব পাৰে, আইৰণৰ ইনজেকশ্যন ল'ব পাৰে, খাব পাৰে, কেলছিয়াম ল'ব পাৰে, ইয়াত লোৱাত কোনো অসুবিধা নাথাকে। আৰু এইখিনিতে কওঁ মোৰ দেউতাই সপোনত ঔষধটো পাইছিল। মোৰ দেউতা এজন এডভোকেট, দেউতা এডভোকেট আছিলে, যিহেতু এডভোকেট এজনে এই ঔষধ দিয়াটো সম্ভৱ নহয়, কোনো মানুহে স্বীকাৰ নকৰে। দেউতাই সপোনত পাইছিল আৰু সপোনতে দেউতাক শিকাই থৈ গৈছিল যে ঔষধটো কেনেকৈ গোটেই পৃথিৱীত প্ৰচাৰ কৰিব পাৰি, কেনেকৈ পেটেণ্ট কৰিব পাৰি, কেনেকৈ বায়'ডাইভাৰ্চিটিৰ লগত আমাৰ সম্পৰ্ক কৰিব পাৰি, গোটেইখিনি কথা দেউতাই সপোনতেই পাইছিল। মোৰ দেউতা এনেই সামাজিকভাৱে, ৰাজনৈতিকভাৱে, সকলো ক্ষেত্ৰতে, সাংস্কৃতিকভাৱে সকলো ক্ষেত্ৰতে দেউতা জড়িত হৈ আছিল। দেউতাৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে ক'বলগীয়া। এনেই আগত তেনে জনামতে আপোনাৰ কিছুমানে হয়তো জানিব আপোনাৰ দেউতাটো কোনোবা আছিলে, সেইটো অকণমান নামটো কৈ দিবচোন। মোৰ দেউতাৰ নামটো এডভোকেট শুকুৰাম দাস। এতিয়া দেউতাৰ মৃত্যু হৈছে 2022 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখে মোৰ দেউতা ঢুকাইছে। দেউতাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে এই ঔষধটো দিয়ে গৈছে, মৃত্যুৰ আগমুহূৰ্তলৈকে দেউতাই ঔষধটো দি গৈছে। তেতিয়াৰ পৰাই মই জড়িত হৈ আছোঁ। এতিয়া মানে গোটেই আপুনি মানে দেউতাৰ সলনি আপুনি গোটেইখিনি মাষ্টৰটা আপুনি যেনিবা হয়, মই দিবলৈ চেষ্টা কৰিছোঁ। মই পাৰিছোঁ বুলি ভবা নাই, এতিয়াও মই দেউতাৰ সমান হ'ব পৰা নাই। দেউতাক মই গুৰু হিচাপে মানুহ, দেউতাৰ মোৰ বন্ধু, প্ৰথম দেউতা গুৰু, দেউতা মোৰ বন্ধু। মই দেউতা শব্দটো কওঁ, কিন্তু দেউতা মোৰ কাৰণে বহুত এজন ভাল বন্ধু বুলি ভাবোঁ মই। সকলো কথাই দেউতাৰ লগত মই পাতিব পাৰিছিলোঁ, সকলো কথা নিমিষতে দেউতাই বুজাই দিব পাৰিছিল। আমাৰ বুজোৱা ক্ষেত্ৰত কিবা হেৰিয়াৰ ক্ষেত্ৰত দেউতাই কেতিয়াও হেৰি কৰা নাছিল। দেউতা হয় আপোনাৰ গুৰু হৈ থাকে। হয়, দেউতা মোৰ গুৰু। আৰু মই এইখিনিতে আৰু এটা কওঁ, উজনিৰ পৰা অহা মানুহসকলৰ কাৰণে হওক বা নামনিৰ পৰা অহা মানুহসকলৰ কাৰণে হওক, আমাৰ ঘৰটো ওলোৱাত অকণমান অসুবিধা হয়, যিহেতু আমাৰ কলঙৰ পাৰত হয় ঘৰটো। গতিকে উজনিৰ পৰা যিসকল লোক আহে তেখেতসকলে নগাঁও টাউনৰ মাজেদি গুৱাহাটী ৰাস্তাত, পুৰণা ৰাস্তাটোত আহিব লাগে। আহি গুৱাহাটী টাউনৰ পৰা নগাঁও টাউনৰ পৰা 3 কিলোমিটাৰমান গুৱাহাটী ৰাস্তাত আহিলে আমাৰ এইখিনিত আকাশ হুণ্ডাই গাড়ীৰ ডিলাৰ এটা আছে, নামটো হৈছে আকাশ হুণ্ডাই। সেইটো আহিলে ৰাইট চাইডে আকাশ হুণ্ডাইটো আছে, লেফ্টত আছে গাড়ী পাৰ্টছৰ দোকান, নামটো হৈছে ড্ৰিম কাৰ। সেইখিনিতে সুধিব লাগে, নহ'লে ড্ৰিম কাৰ কাষেদিয়ে যিটো ৰাস্তা সোমাই আহিছে বাওঁহাতে, সেই ৰাস্তাটোদি সোমাই আহি আমাৰ কলংখন পাব। কলংখনৰ বাওঁহাতে অকণমান আহিলেই নামঘৰ এটা পাব। নামঘৰটো হৈছে পূব খেনচোৱা বৰগাঁও বৰ নামঘৰ। এই নামঘৰটোৰ মুখতেই আমাৰ ঘৰ। আৰু যিসকল লোক নামনিৰ পৰা আহে তেখেতসকলৰ কাৰণে হৈছে, তেখেতসকলে বাইপাছটো য'ত আৰম্ভ হৈছে, বাইপাছটো সোঁহাতে গৈছে, বাওঁহাতে আমাৰ নগাঁৱলৈ সোমাই আহে। নগাঁৱলৈ সোমাই আহোঁতে এটা গেট আছে, গেটৰ ভিতৰেদি সোমাই আহে আমাৰ নগাঁৱলৈ। সোমাই আহোঁতে এটা ৰে'ল গেট পাব। ৰে'ল গেটটো সাৰি আহিয়ে অকণমান আহিয়ে আকাশ হুণ্ডাই ডিলাৰটো পাব। ডিলাৰটো তেখেতসকলে বাওঁহাতে পাব আৰু সোঁহাতে পাব ড্ৰিম কাৰ, যিখন গাড়ীৰ পাৰ্টছৰ দোকান, নামটো হৈছে ড্ৰিম কাৰ। ড্ৰিম কাৰৰ কাষেদি যিটো ৰাস্তা সোমাই আহিছে, সেই সোমাই আহি কলংখন পাব। কলংখনৰ বাওঁহাতে আহি নামঘৰটো পাব, পূব খেনচোৱা বৰগাঁও বৰ নামঘৰ। নামঘৰটোৰ মুখে মুখেই আমাৰ ঘৰ। গতিকে সকলোৱে যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে, আমাৰ ঘৰটো বিচাৰি ওলোৱাত অসুবিধা হৈছে। মই তেখেতসকলৰ কাৰণে এইটো মানে সুবিধাজনক কৰি দিছোঁ, তেখেতসকল অহাত যাতে কোনো অসুবিধা নহয়।
ঠিক আছে মই যিটো নাম বহুৰ বুলি কৈছে বাইদেউ ঘৰ আছে মই আপোনাক ভিডিঅ'ত লাষ্ট পৰ্যায়ত আপোনালোকক দেখুৱাই দিম সেইটো ঘৰবোৰ আপোনালোকে যাতে আহি পেলাই ঘৰটো যেনেকৈ আপুনি চিনি পাব তেনেকুৱা মই ঘৰবোৰ আপোনালোকৰ পৰিৱেশটো অলপ পিছত মই দেখুৱাই আপোনালোকক বাইদেউ মোৰ এই সময়তে আপোনাক বহুত ধন্যবাদ দিছোঁ কিয় মানে সেইটো বস্তুটো এটা যদি চাওঁ মই অলপ আগতে কোৱা নিচিনা বহুতেই মানে এতিয়া কষ্ট পাইছে আমাৰ মেঘালয়ৰ মানুহবোৰ বহুতে ডেইলি যেনিবা কোৰ্ট কাছাৰীত ঘূৰা নিচিনা তেওঁলোকে এটা ফাইল লৈ পেলাই আমাৰ লগতে যেতিয়া ফাইল আছে বিবৰৰ ফাইল তেনেকুৱা ফাইল লৈ ডক্টৰ টেবুলৰ পৰা টেবুল ঘূৰি পেলাই বহুত কষ্ট হয় কিন্তু মানে আপোনালোকে যদি বিচাৰে যেনেকুৱা আমি ক'লোঁ অলপ আগত কৈছে আমাৰ পেচেণ্টটো ভাল পাইছে আপোনালোকে তেনেকুৱা আহক আপোনালোকে বিশ্বাস কৰক বাইদেউক আৰু বাইদেউ আপুনি সেইটো কণ্টেক্ট দিব পাৰোঁ না ঠিক আছে আপোনালোকে মোৰ ফোনত মই স্ক্ৰীণত আপোনাক দি দিম বাইদেউক আপোনাক কণ্টেক্ট কৰি ফোন যদি আহিব পাৰে আজিৰ ভিডিঅ'টো মই ইয়াতে ৰাখিছোঁ আৰু নেক্সট পাৰ্ট আৰু বেলেগ ভিডিঅ'টো বনাম আজিৰ কাৰণে মোৰ ভিডিঅ'ত শেষৰ লাগে ধৈৰ্য দি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ধন্যবাদ নমস্কাৰ।